এগৰাকী শিল্পীগৰাকীয়ে বিগত 30 বছৰে ভ্ৰাম্যমান জগতৰ লগত জড়িত হৈ পৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বাক্সা জিলাৰ জালাহৰ ভেবলাৰ যি এটি প্ৰান্তৰ এগৰাকী ভ্ৰাম্যমান শিল্পী প্ৰতাপ বড়ো আৰু তেখেতে ইতিমধ্যে বিগত 30 বছৰে ভ্ৰাম্যমানৰ বিভিন্ন জগতত সংগীত সাধনা কৰা পৰিলক্ষিত হৈছে। দাদা আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। কেতিয়াৰ পৰা আচলতে আপুনি এই ধাৰা অব্যাহত ৰাখিছে এই ভ্ৰাম্যমান জগতত? প্ৰথমতে নিউজ প্লাছ এই সমূহ পৰিয়ালবৰ্গৰে মোৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ। আচলতে আপুনি এনেকুৱা এটা অঞ্চলৰ পৰা যি ভ্ৰাম্যমান জগতত খোজ পেলাইছিল, আৰম্ভণি কেতিয়া হৈছিল আপোনাৰ? মোৰ আৰম্ভণিটো হৈছে ভ্ৰাম্যমান থিয়েটাৰত থকা মোটামুটি 32 বছৰ হৈ গ'ল। কি বজায় আচলতে ভ্ৰাম্যমানত আপুনি? মই বাঁহী বজাওঁ, ভাইলিন বজাওঁ, মেণ্ডুলিন বজাওঁ, কেতিয়াবা পিয়ানিকা পালি বজাওঁ আৰু এনেকৈ মাজে মাজে। আৰম্ভণিটো কেতিয়া হৈছিল? কোনখন থিয়েটাৰৰ জৰিয়তে আচলতে আপুনি এই যি বাদ্যসমূহ এই বাদ্যসমূহ বজোৱাৰ আৰম্ভ কৰিছিল? মই আৰম্ভ কৰা বাঁহী শিকিছিলোঁ প্ৰথমতে সেই পথাৰত গৰু চৰু চৰাওঁতে আৰু তাৰ পৰা আৰম্ভ কৰি আমাৰ গাঁৱৰে পৰমেশ্বৰ বসুমতাৰী বুলি কোৱা তেখেতৰ নামটো চবেই জানে অসমত। ডক্টৰ ভূপেন হাজৰিকা ছাৰৰ লগতো বজাইছিল তেওঁ বাঁহী, তেখেতৰ তাতে শিকিছিলোঁ মই। মাজে মাজে আচলতে কিছু প্ৰশ্ন উত্থাপিত হয় যে ভ্ৰাম্যমান শিল্পীসকলে পাৰিশ্ৰমিক যিখিনি টকা সেই টকাৰ পৰা বঞ্চিত হৈ পৰা পৰিলক্ষিত হয়। এনে ক্ষেত্ৰত পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত আপুনি কেনেধৰণে সংগ্ৰাম অব্যাহত ৰাখিছে? তাতে আচলতে পইচাখিনি নাপালে আমাৰ পৰিয়ালবৰ্গৰ চলোৱাৰ কাৰণে বহুত অসুবিধা আহি পৰে আৰু যেনে এইবাৰো মই ৰাষ্ট্ৰীয় থিয়েটাৰত আছিলোঁ, পইচা পাইছোঁ অলপ, কিন্তু সম্পূৰ্ণ পইচা পাই অহা নাই আৰু এতিয়াও বাকী আছে। এইটো মাহত দিয়া কথা আছে, তাৰমানে দিয়ে না নিদিয়ে বা এতিয়া। যিহেতু আপোনালোকে ভ্ৰাম্যমানৰ লগত জড়িত হৈ পৰি অন্যান্য কামসমূহ কৰিব নোৱাৰে, এনে ক্ষেত্ৰত পইচাসমূহ নোপোৱাৰ পিছত পৰিয়ালটো চলোৱাৰ ক্ষেত্ৰত কেনেধৰণে আৰু কাম কৰিব লগা হয়? এই ধাৰ ধুপাৰ কিবা কিবি কৰিব লাগে, কেতিয়াবা আৰু মাজে মাজে ফাংচন চাংচন পোৱা যায়, এখন দুখন বা ৰেকৰ্ডিং এটা দুটা হয়, ঠিক তেনেকৈ আৰু চলি যাওঁ আৰু। এতিয়া যিহেতু নতুনকৈ আৰু কোনখন থিয়েটাৰত চুক্তিবদ্ধ হৈছে আপুনি? মোৰ এইবাৰ ৰাজমুকুট থিয়েটাৰত হৈছে, ৰাজমুকুট থিয়েটাৰত চুক্তিবদ্ধ হৈছে। আগতে আপুনি কোনখনত আছিল? ৰাষ্ট্ৰীয় থিয়েটাৰত আছিলোঁ। তাৰপিছত আগতেতো বহু কেইখনত আছোঁ আৰু 32 বছৰ যিহেতুকে আছোঁৱেই, আবাহন, কহিনুৰ, বৰদৈচিলা, ভাগ্যদেৱী, এনেকৈ বহু কেইখন থিয়েটাৰত আছোঁ আৰু। প্ৰতিষ্ঠিত কেইবাখনো যিহেতু থিয়েটাৰত আপুনি কাম কৰিছে, ইয়াৰ আচলতে তিতা অভিজ্ঞতা মিঠা অভিজ্ঞতা বহুত থাকে, কিন্তু যদি দুটা তিতা অভিজ্ঞতা থিয়েটাৰত থকা আৰু দুটা মিঠা অভিজ্ঞতা আপুনি কৈ দিয়ে। সেইটোৱে আৰু যেতিয়া পইচা পাতি পাই ঠিক মজুৰিবিলাক পাই থাকিলে ভাল লাগে, আমাৰ মনবিলাক নাপালে বৰ বেয়া লাগে, তেনেকুৱা আৰু। ইফালে ঘৰৰ অভাৱ অভিযোগৰ কথা আহি পৰে, ফোন যায় পইচা লাগিছিল, পইচা নাই, ঠিক তেনেকৈ। পৰিয়ালত কোন কোন আছে আপোনাৰ? মোৰ মানুহজনী, মিছেছ, তাৰপিছত ল'ৰা এটা। তাত থকাৰ সময়ত যদি মানে ঘৰত কিবা অসুবিধাৰ সৃষ্টি হয় আচলতে কেনেকুৱা লাগে? তাৰ পৰাতো ওলাই আহিব হঠাৎ নোৱাৰি। বাপৰে বাপ, বহুত দুখ লাগে আৰু কি কৰা যায়। কিছুমান লগ বন্ধুৰ তাতেও ফোন চোন কৰি পেলাই পইচা অলপ লাগিছিলে দিবিও, তেনেকুৱাও কোৱা যায়, সহায়ো কৰে। তাৰপিছত পইচা পালে আমি দি দিওঁ আৰু। এতিয়া যিহেতু থিয়েটাৰ বন্ধ হৈ পৰিছে, এই যিকেইদিন আচলতে বন্ধ হৈ পৰিছে, এইকেইদিনত আপুনি ঘৰত কেনেধৰণে সময় অতিবাহিত কৰি আছে? ঘৰতো চলি আছোঁ আৰু, কাম বনটো কৰা ইচ্ছা নাযায়, আমাৰ ভ্ৰাম্যমানত থাকে, কাম কৰা ইচ্ছা নাথাকে, কিবা কিবি অলপ চলপ। এই ঘৰত সৰু দোকান এখন আছে, তাতেও থাকোঁ, সৰু আৰু। তাৰ পাছত এইবাৰ ক্লাছ 7ত এডমিশ্যন লৈছোঁ মোৰ ল'ৰাটোক, বাকীকে এডমিশ্যন লৈছোঁ এই থিয়েটাৰৰ পৰা পইচা নাপাৰ কাৰণে। এইবিলাক দুখৰ কথা হয় নে চাওকচোন। থিয়েটাৰ কৰ্তৃপক্ষই কি জনাইছে? পইচাখিনি কেতিয়া দিম বুলি কৈছে বা? এইটো মাহত দিয়া কথা, মে' মাহত দিয়া কথা আৰু, মে'ৰ লাষ্ট আহি পৰিলে। আপোনালোকক যিখিনি মজুৰি আচলতে থিয়েটাৰ কৰ্তৃপক্ষই দিয়ে, সেইখিনি দি আচলতে পৰিয়াল চলোৱাত কিবা অসুবিধা হয় নেকি? এনেকৈ
উপায়টো নাই আৰু সেইখিনি পইচা দি চলি থাকোঁ আৰু ময়ো খৰচ কৰিব লাগে বাহিৰত থকা ইফালেও দিব লাগে ঠিক তেনেকৈ চলি থাকোঁ ভ্ৰাম্যমাণ জগতত যিহেতু আপুনি সুদীৰ্ঘকাল অতিবাহিত কৰিলে এনে ক্ষেত্ৰত কোন কেইগৰাকী শিল্পীৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জড়িত বেছিকৈ হৈ পৰিছিল এই যোৱাবাৰটো চম্পক দা আছিলে চম্পক শৰ্মা তাৰপিছত মোটামুটি প্ৰায়খিনিকে লগ পাইছোঁ প্ৰস্তুতি তাৰপাছত প্ৰাঞ্জনা দত্ত বাকী লগ পাইছোঁ এই যতীন বৰাক লগ পোৱা নাই মই তাৰপাছত এইবাৰ লগ পাম হেৰি প্ৰসেনজিতক লগ পাম আৰু তাক পোৱা নাছিলোঁ এইবাৰ পাম নতুনকৈ পাব নতুনকৈ কেনেধৰণে আৰু পৰৱৰ্তী সময়ত কেনেধৰণে আৰু কাম কৰি যাম বুলি ভাবিছে যিখিনি পাৰোঁ সেইখিনি চেষ্টা কৰি যাম আৰু দৰ্শকৰ পৰা যেতিয়া সঁহাৰি পোৱা যায় যে ভায়লিন বজোৱা বহুত ভাল হৈছে এইবাৰ বা বাঁহী বজোৱা ভাল হৈছে তেনেকুৱা মানে দৰ্শকে যেতিয়া কৈ দিয়ে মনত কেনে লগে আচলতে সেইটো সময়ত বহুত ভাল লাগি যায় আৰু যেতিয়া দৰ্শকৰ পৰা বা পাম তেতিয়া বহুত ভাল লাগে মনবিলাক হয় এইগৰাকী প্ৰতাপ বড়োৱে বিগত ৩২টা বছৰে যি ভ্ৰাম্যমাণ জগতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল আৰু বিগত সময়ছোৱাত বিভিন্নগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰীৰ লগত যি কাম কৰাৰ কথা সেই কথাও উল্লেখ কৰিলে আৰু যি ভ্ৰাম্যমাণ জগতত থাকি আৰ্থিকভাৱেও কিছু সচ্ছল হোৱাৰ কথা তেখেতে ক'লে কিন্তু এই ক্ষেত্ৰত উল্লেখনীয় যে তেখেতসকলৰ দৰে যিসকল শিল্পী কলাকুশলী আছে তেখেতসকলে প্ৰাপ্য মজুৰিৰ পৰা যদি বঞ্চিত হয় তেতিয়াহ'লে পৰিয়ালটো চলোৱাত বহুতো অসুবিধাৰ সন্মুখীন হোৱাৰ কথাও সংবাদ মাধ্যমযোগে জানিবলৈ দিয়ে আৰু পৰৱৰ্তী সময়তো তেখেতসকলৰ যিসমূহ প্ৰাপ্য বা মজুৰি আছে সেই মজুৰিসমূহ এনেধৰণৰ শিল্পীসকলক সময়মতে যদি দিয়ে তেতিয়াহ'লে পৰিয়ালটো চলাত বহুতো সুবিধা হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা পৰিলক্ষিত হয়